অসমবাসী ৰাইজ ইতিমধ্যে যেটো আপনার চেঙা চালখোৱা নদীত অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছিল ইতিমধ্যে আমি আছো আপনার ষ্টেজত কমিটিয়ে নাই একো সব খালি চেয়ার বেঞ্চ লৈ একো উদয় হৈ গেছে মানে নাই আমি ইতিমধ্যে এটা নাওৰ ওচৰত যাম নাওৰ ওচৰত যাই আমি দুই এষাৰ কথা সুধিম ইতিমধ্যে নাও ইয়া চাওক এটো হৈছে আপোনাৰ সোণৰ অসম নাও আমি নাওৰ ওচৰত যাম নাওখন অলপমান আপোনালোকে আগুৱাই দিয়কচোন অলপমান আগুৱাই দিয়ক নাওখন লৈ আপোনালোকে হওক কিমান হাল্লা চাওক কিমান হাল্লা কৰি আছে ইতিমধ্যে বহুত হাল্লা কৰি আছে বিৰাট টকা মানে কমিটিয়ে নাই ষ্টেজত কমিটিয়ে নাই ইতিমধ্যে সোণৰ অসমৰ বাইচাসকল বা নাওৰ মালিকসকলক আমি কিবা সুধিম আপোনালোকে আমাৰ এই ভিডিঅ' যিমান শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব কাৰণ বহুত দৰ্শক বহুত ৰাইজ ইতিমধ্যে নাও খেলখন চাবলৈ অহাৰ কাৰণে আপোনাক ওলাইছে আপোনাক যিমান পাৰে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব যাতে কোনো নাহে ইতিমধ্যে যেটো সোণৰ অসমৰ নাওৰ গৰিয়াল আছে যেটো নৰ্তকী বয়াতি আছে আমি তেখেতৰ ওচৰত যাম নাওখন অলপ চপাই দিয়ক ইতিমধ্যে নাওটো আগুৱাই দিয়ক ইপিনে আগুৱাই দিয়ক ইতিমধ্যে আমি যেটো সোণৰ অসম নাওৰ মালিকক আমি সুধিম আপোনালোকৰ নাও আজি খেল নহয় সেই বিষয়ে আপোনালোকে কি ক'ব নাই সেই বিষয়ে আমাৰ ইনসাফ লাগে আপুনি কি আপোনাৰ কি ইনসাফ লাগে আমার ইনসাফ লাগে মানে আমার বহুত টাকা পয়সা খরচ গেছে টাকা পয়সা কেটা দিবা লাগবে নহলে আর নহলে খেল খেলবা লাগে আচ্ছা ঠিক আছে ইহঁতে কৈছে ইনসাফ লাগে টকা লাগে খৰচ লাগে নহলে খেল খেলিব লাগে শ্ৰদ্ধা ৰাইজ আপোনালোকৰ ক'ৰ পৰা আহিছে আমি বহুমানৰ পৰা আইছো নাও আনাতে কিমান দিন লাগিছে নাও আনাতে আমাৰ 2 দিন মান গেছে আপোনালোকৰ কি কয় আপোনালোকে কি বাইচাসকল কি কয় আপোনালোকৰ মাত নাই কিয় আপোনালোকৰ খেল লাগে কমিটিয়ে কৈছে খেল নহয় যেতিয়া আপোনালোকৰ ইমান টাকা খৰচ কৰি আহিছে আপোনালোকে ইয়াৰ কিবা আভিত আছে নেকি চেঙা চালখোৱা নদীত এনেকুৱা মানে বহুত কেইটা নাও আহিছে সব কেইটা নাও এনেকা ঘূৰি যাব দিছে খেলখান নহয় আপোনালোকে কিবা দুখ আছে খেল খেলিব লাগিব আমাৰ ইনসাফটো লাগিবই ইনসাফটো আমাৰ লাগিবই হা পুৰা ইনসাফটো আমাৰ লাগিবই শ্ৰদ্ধা দৰ্শক মন্দিৰ ইতিমধ্যে আমি ৰাইজৰ মতামত ল'ম খেলখান নহয় সেই বিষয়ে কি কয় খেল নহলে আগতে একদিন আগতে ক'ব লাগে মানুহ চানুহ মাতি না ইমান নাও কেইটা আহিছে তাহাঁতৰ আগতে নিউজ কৰিছে 10টা 12টা নাও আছে এটা নাওৰ কমসে কম 10-12 হাজাৰ টাকা খৰচ কৰিছে এই খৰচবিলাক কাই বহন কৰিব নহলে একদিন দুদিন আগতে ক'ব লাগে যে নাও খেল নহব আমি বাতিল কৰি দিলো এতিয়া আজি তাৰিখ দি আজি ক'ব 2টা বজাত যে নাও খেল নহয় এনেকাৰ কি কথা হ'ব এইটো কমিটিয়েটো সব খৰচ বহন কৰিব লাগিব আপুনি নাওৰ মালিক হয় নহয় নাই মই মানুহ নহয় মই ৰাইজ হয় এই ৰাইজ হিচাপে কৈছে ইমান কষ্ট কৰি আহিছে ৰাইজ হিচাপে যেখিনি কৈছে অতি সুন্দৰ কথা কৈছে খৰচটো দিব লাগিব বহুত কষ্ট কৰি আছে নাকি হয় কষ্ট কৰি আছো আমি নাওলিয়া কষ্ট কৰি আছে ৰাইজেও কষ্ট কৰি আছে সবে কষ্ট কৰি আছে ইয়া চাওক কমিটিক একদিন আগতে ক'ব লাগিছিল কমিটিৰ ঘৰত একো নাই কমিটিৰ মানুহ নাও একো নাই শ্ৰদ্ধা দৰ্শক মণ্ডলী আপোনালোকে চাওক যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক মানে সব অসমৰ মানুহে চাবলৈ মানে সুবিধা পায় কিয়নো নাও খেলখান নহয় আমাৰ এই চেনেল আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকক জয় অসম।